Hello everyone, welcome back to a new vlog. যিসকলে মোৰ আগৰ ভিডিও চাইছে তেওঁলোকে গম পায় মই ঘৰত আছোহি। হে আজি মোৰ ভাইটি তিনিটা আৰু আমি দুটা পিকনিকলৈ ওলাইছো। আমি ওলাইছো ডাম্বুকলে। আমি এটা পাইছোহি ধলাহদিয়া ব্ৰিজ। আপোনালোকে মোৰ ভিডিওটো শেষৰলৈকে চাই থাকিব। মই সকলোবোৰ দেখাই যাম। আমি আজি ঘৰৰ পৰা অলপ দেৰিকে ওলালো। এতিয়া আমি আহি পালোহি শান্তিপুৰ গেট। ইয়াতে পাছ বনাব লাগে অৰুণাচল সোমাবলে। আমাৰ পাছ বনাওতে 200 টকা লৈছিল 5 জন মানুহক। পাছ বনাই মেলি আমি এটা ডাম্বুকলে সোমাই গৈ আছো। আপোনালোকে অৰুণাচল আহিলে সদায় নিজৰ এখন আইডি প্ৰুফ লৈ আহিব। ড্ৰাইভিং লাইসেন্সটো কম্পালসৰি হয়, হলো নিজৰ এখন আইডি প্ৰুফ লাগে মানে কেতিয়াবা মানে চাই দিয়ে পুলিশবোৰে। ডাম্বুক 35 আমি আজি ঘৰৰ পৰা 9:30 মানত ওলাইছিলো। ডাম্বুক পাইছিলোগে 12:30 মানত। 2-2.5 ঘণ্টা লাগে বাৰু, কিন্তু ৰাস্তাটো এইফালে বহুত ভাল হয়, বহুত জলদি পোৱাগে নিচিনা লাগে আৰু। ইয়া দেখিছেনে ডাম্বুকৰ ৰাস্তাবোৰ কি ধুনীয়া আৰু কি সফা, চাৰিফালে পাহাৰ, গছ-গছনি বহুত ধুনীয়া আৰু ভিৰভাৰ পৰা আহি মানে এনেকুৱা পৰিৱেশ দেখিলে বহুত ভাল লাগে। আৰু আপোনালোকেও আহিব পাৰে নিজৰ ফ্যামিলি ফ্ৰেণ্ডছৰ লগত ফুৰিবলৈ এইফালে। ৰাস্তাবোৰো ভাল হয়, কিন্তু মানুহ বাৰু অলপ কম আৰু মানে দোকান, ৰেষ্টুৰেণ্ট, হোটেল সেইবোৰ মানে অলপ কম পোৱা যায় বাৰু এইফালে। আপোনালোকে আহিলে আগৰ পৰাই সকলো বস্তুবোৰ লৈ আহিব। মানুহ আছে ন ইফালে আছিলে একদম মানুহ। আয়ো আয়ো আমি ৰাস্তাতে কমলাও দেখিলো, অলপ কমলাও লৈ ললো। যিহেতু ডাম্বুক কমলাৰ কাৰণে ফেমাস হয়, তো তাৰে কমলা কেইটামান লৈ ললো তাতে খাবলে। এয়া ময়ো অলপ ওলাই মেলি ললো। আমি এতিয়া পিকনিক জেগা পামগে। এই ব্ৰিজখন চাগে সকলোৱে দেখিছে যিসকলে ইফালে আহিছে। এই ব্ৰিজৰ তলতে মানে পিকনিক খায়, তো তাতে আমি এতিয়া গৈছো। আজিকালি মানে পিকনিক টাইমত ইয়াতো মানে এন্ট্ৰি ফিজ লয় আৰু, তো আমাক ইয়াত পাৰ পাৰ্সন 50 रुपीसকে ললে। আৰু ডাঙৰ বাছবোৰ আহিলে 1000 কে লয় গোটেই মানে হোল বাছখনক। পালুহি ডাম্বুক। এটা নামি ল'ব দেচোন, মই কৰিম নহয়। এবাৰ নামি ল'ব দে। বাও মাইলা যি বস্তু আছে চব সেইটা লৈ লওঁ, কাম আহিব। লৈ লোৱা, এনে বহিব লাগিব না। আমি পিকনিক জেগা পালোহি। তাতো আজি বহুত মানুহ, সকলোৱে নিউ ইয়াৰৰ পিকনিক খাব আহিছে। তাতে আমি এডোখৰ জেগা বিচাৰি ললো। আজি আমি ভাত বনাই খাম আৰু মানে সিম্পলকে খাম আজি, ভাত আৰু মাংস, বিশেষ আৰু একো নাই। এনেদৰে খাম আৰু যিহেতু ঘৰৰ পৰা আমি দেৰিকে আহিছো, মানে 12টা পাইছোহিয়ে, তো জল্দিকে সকলো কামবোৰ কৰি লৈছো। মই চব্জিবোৰ কাটিব লৈছো। এফালে ভাইটিহঁতে জুই জ্বলাই আছে, মই চব্জি কাটি মেলি ৰেডি কৰি দিছো আৰু তাহাঁতক। এইফালে নৈখন বৈ গৈছে দেখিছে নহয়। ইয়াৰ পানীবোৰ মানে বহুত সফা হয় আৰু পানীবোৰ মানে ৰানিং হৈ থাকে ন, সেইকাৰণে সফাটো আমি ইয়াতে ধুই দিছো আৰু। কৰি থৈছো গোটেইকেইটাক। ইউনিক হৈ যাব। এয়া আমাৰ ভাইটিয়ে পুৰা মাংস বনাই আছে। চাই দে এবাৰ। ইয়াতে আছে পলিথিনৰ ভিতৰতে আছে বাছতো, কিন্তু ভিউটো মজা থাকিব না তাত। Dambukkor famous orange
আমি তাতে ডাম্বুকৰ মানে কমলা কাটিও খালোঁ টেষ্টি আছিল কমলাকেইটা কমলা খাই মেলি আমি ভাতটো খাই দিলোঁ জল্দিকে যিহেতু আমি ঘূৰিও যাব লাগিব 3টা বাজিলে অলৰেডি মানে আমি ভাত খাব লৈছো সিম্পল কে খাইছো আজি ইয়া মোৰ ভাইটিয়ে কৈছিল সকলোতে শুনিলে আমি তাতে ভাত খাই ললো বৈ থকা নৈৰ মাত শুনি পাহাৰৰ ভিউ এনজয় কৰি তাৰপিছত তাতে আমি অলপ ফটো ভিডিঅ'ছো ক্লিক কৰিলো তাতে অলপ টাইম ৰখিলো জেগাটো দেখিছে কিমান ধুনীয়া হয় আপোনালোকে আহিব পাৰে নিজৰ ফ্যামিলি ফ্ৰেণ্ডছৰ লগত বহুত ধুনীয়া জেগা হয় हाथी मजा लगे ना ठंडा दिन ओके गरम दिन आसर पिकनिक खा हो गल और जाम आरो আমি ভাত পানী খাই ডাম্বুকৰ পৰা ওলাই দিলো বহুত ভাল লাগিল আমাৰ যেহেতু আমি মানে এবাৰ ফাৰ্স্ট নেদৰে মানে অৰুণাচলত পিকনিক খাবলৈ আহিছো গোটেই ভাইটিহঁতৰ লগত ভাল লাগে আৰু এফালে আহি যেহেতু ৰাস্তাটো দেখিছে কিমান ভাল হয় আৰু আমাৰ ঘৰৰ পৰা ওচৰ হয় সেইকাৰণে মানে আমি যেতিয়া ঘৰলৈ আহো এবাৰ অৰুণাচল আহুৱে মানে আৰু আহিও মানে বহুত ভাল লাগে এফালে ৰাস্তাবোৰ মানে বহুত ভাল হয় আৰু জেগাবোৰ বহুত ধুনীয়া সাফ চিকুণ সেইকাৰণে মানে ভাল লাগে আৰু আহি আমি ডাম্বুকৰ পৰা ওলাই ৰয়িঙতো অলপ সোমাই যাওঁ বুলি ভাবিলো যেহেতু ওচৰতে হয় হে সোমাই যাওঁ বুলি ভাবিলো আৰু এই পাহাৰবোৰ দেখিছেনে কি ধুনীয়াকৈ ওলাই আছে আৰু এইফালে মানে আনিনিও যাব পাৰি আনিনি মায়দিয়া এই ৰয়িঙৰ ফালৰ পৰাই যায় আৰু আমি সদায় এইফালে আহো কিন্তু মানে কেতিয়াও আনিনি যাবলৈ সাহস নহয় যেহেতু মানে মায়দিয়ালৈকে গৈ পাইছো আগত আমাৰ মানে অৱস্থা একদম বেয়া হৈ গৈছিল হেফালে গৈ জেগাবোৰ বাৰু ধুনীয়া কিন্তু মানে ৰাস্তাবোৰ বহুত ৰিস্কি হয় পাহাৰীয়া ৰাস্তা যেহেতু এতিয়া আমি ৰখিছো ৰয়িঙতো পিকনিক স্পট আছে ন তাতে ৰখিছো অলপ আমি আহি ৰয়িঙৰ এখন ব্ৰিজৰ ওচৰত ৰখিছোহি ইয়াতো সকলোৱে পিকনিক খায় আমি বাৰু আগতে ইয়াত আহিছো চাওকচোন ভিউটো কি ধুনীয়া হয় এই কি বুলি কয় খানা পিনা হৈছে এতে পিকনিক ইয়াতে খাই দিলে
ৰয়িঙতে পিকনিক খাবলৈ ভালে হয় নাই জেগাটো ধুনীয়া হয় Oh my god what a beautiful view এইখিনি উঠা গাড়ী ৰাস্তাত উঠা নহলে ৰাস্তাত উঠা এইটো উঠা আৰু এনেকৈ আৰু আমি ঘূৰি আহি দিলোঁ ঘৰলৈ পিকনিকটো ভালদৰে গ'ল এনেকৈ আমাৰ ৰাস্তা আমি ৰয়িঙৰ পৰা ওলাই এতিয়া ঘৰলৈ আকৌ ৰিটাৰ্ণ হৈ আছোঁ আজি আমাৰ দিনটো বহুত ভালদৰে গ'ল আমি ডাম্বুকত পিকনিক খালোঁ ৰয়িঙতো অলপ ফুৰিলোঁ বহুত ভাল লাগিল আপোনালোকেও আহিব নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ লগত মোৰ আজিৰ ভ্লগটো ইমানেই আছিল আশা কৰোঁ সকলোৱে চাই ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ